বকুলবনৰ উদ্যোগত ছাত্ৰীবাৰীত বিশেষ অনুষ্ঠান আৰু বিশিষ্ট শিক্ষাবিদ যতীন্দ্ৰ চন্দ্ৰ নাথৰ ৯৪ সংখ্যক জন্মদিন উপলক্ষে মানৱ মিত্ৰ বঁটা প্ৰদান বিশিষ্ট ক্ৰিকেট প্ৰশিক্ষক নবাব আলীক প্ৰদান কৰা হয় এই বঁটা ৰাজ্যৰ ৰিয়ানপৰা সহ ভালে সংখ্যক ক্ৰিকেটাৰক প্ৰশিক্ষক নবাব আলী নেহৰু ষ্টেডিয়ামত তেওঁ চলাই গৈছে গুৱাহাটী ক্ৰিকেট কোচিং চেণ্টাৰ শিক্ষাবিদ যতীন্দ্ৰ চন্দ্ৰ নাথৰ পুত্ৰ অনুপম নাথ সহ পৰিয়ালবৰ্গই প্ৰদান কৰে বঁটাটো বকু কলেজৰ প্ৰাক্তন অধ্যক্ষ যতীন্দ্ৰ চন্দ্ৰ নাথৰ কৃতি স্মৰণ অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে শিক্ষাবিদ ডাক্তৰ অমৰজ্যোতি চৌধুৰী অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল প্ৰণৱ ভৰালীও আছিল বিশিষ্ট অতিথিৰূপে উপস্থিত অনুষ্ঠানত অংশগ্ৰহণ NKTVৰ কনচাল্টিং এডিটৰ প্ৰণয় বৰদলৈ বঁটা হিচাপে নবাব আলীক প্ৰশস্তি পত্ৰৰ লগতে নগদ ২০,০০০ টকা প্ৰদান কৰা হয় ভাল লাগিছে আৰু উৎসাহিত হৈছোঁ মই বিগত ৪০-৪৫ বছৰ ক্ৰিকেটত জড়িত হৈ এতিয়া আৰু অধিক ক্ৰিকেট কৰিবলৈ মোৰ ইচ্ছা হৈছে ৬২ বছৰ মই যাতে আৰু কিছু আগবাঢ়ি যাব পাৰোঁ ক্ৰিকেটৰ লগত থাকি মই এয়া কামনা কৰোঁ সকলোৰে সঁহাৰি অনুপ্ৰেৰণা এইবিলাকৰ কাৰণে মই কৰিবলৈ সাহস পাইছিলোঁ মই ১৯৭৮ চনৰ পৰা ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিলোঁ ১৫ বছৰ বয়সত আৰু ১৯৮৫ চন মানৰ পৰা মই ক্ৰিকেটৰ প্ৰশিক্ষণৰ লগত জড়িত হৈ আৰু ক্ৰিকেটৰ জড়িত মোৰ এটাই এম আছিলে যে অসমত ক্ৰিকেট গোটেই বছৰ খেলক অসমৰ ভাল প্লেয়াৰ ওলাওক ইণ্ডিয়া খেলা প্লেয়াৰ দিয়ক আজি যিহেতু মই কিছু পৰিমাণে ফলৱতী হোৱা দেখিবলৈ পাইছোঁ ৰিয়ানপৰাগৰ জৰিয়তে মোৰ দেউতা যতীন্দ্ৰ চন্দ্ৰ নাথ তেখেতৰ আজি ৯৩ বছৰ পাৰ হৈ পেলাই ৯৪ বছৰত তেখেতক ভৰি দিলে আৰু সেই উদ্দেশ্যে আমি তেখেতৰ সন্তান হিচাপত মোৰ সদায় এটাই মোৰ আশা আছিলে কি যে মানুহ নোহোৱা হোৱাৰ পিছত কিয়